আছিল মানুহৰ আস্থা আৰু বিশ্বাস তৰুণ গগৈৰ দৰে এতিয়াৰ চৰকাৰে কাম কৰিব পৰা নাই 2026ত চৰকাৰ হলে তৰুণ গগৈৰ আদৰ্শৰে কাম কৰিব কংগ্ৰেছে 26ত অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব গৌৰৱ গগৈ গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অসম প্ৰদেশ কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত পিতৃৰ আদৰ্শৰে কংগ্ৰেছক আগুৱাই নিয়াৰ ঘোষণা সভাপতি গৌৰৱ গগৈ যে পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব যিদৰে প্ৰায়ত তৰুণ গগৈদেৱে সকলো জনগোষ্ঠীক মৰম কৰিছিল সন্মান কৰিছিল একে আদৰ্শ লৈ আমি কাম কৰিম এটা বলিষ্ঠ এটা সুস্থ চৰকাৰ আমি ৰাইজৰ মাজত আমি প্ৰকাশ কৰিম 26ত চৰকাৰ গঠনৰ অংগীকাৰেৰে বৰ্তমানৰ বিজেপি চৰকাৰখনে মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা ভৰা বুলি মুখৰ হ'ল গৌৰৱ লগতে গৌৰৱ গগৈৰ অভিযোগ বৰ্তমান চৰকাৰখনে সকলোকে কৰিছে প্ৰতাৰণা আৰু আজি আমি দেখা পাইছো যে সকলো লগত আজি বৰ্তমান চৰকাৰে প্ৰতাৰণা কৰিছে কংগ্ৰেছৰ শাসনতো হোৱা নাছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপিও নাৰাখিলে প্ৰতিশ্ৰুতি প্ৰতিখন চৰকাৰৰ পৰা প্ৰতাৰিত হৈ প্ৰতিবাদত নমা 6 জনগোষ্ঠীৰ ৰাইজক এইবাৰ গৌৰৱ গগৈৰ আশ্বাস 26ত অসমত কংগ্ৰেছ চৰকাৰ আহিলে জাতি জনগোষ্ঠীৰ সপোন বাস্তৱত ৰূপায়ণ কৰাই হ'ব তেওঁলোকৰ মূল লক্ষ্য আমি পৰৱৰ্তী দিনত সকলোৱে ক'বলৈ আৰম্ভ কৰিছে যে আমি নিৰ্বাচনৰ পিছৰ চৰকাৰ হ'ব কিন্তু চৰকাৰ কোন বিষয়ৰ ওপৰত জোৰ দিব কোন বিষয়সকলক প্ৰাথমিকতা দিব এয়া হ'ল অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ ভাষা ধৰ্ম নিৰ্বিশেষে মানুহৰ যিখিনি দাবী সেইবোৰ দাবীক পূৰণ কৰোঁতে আমি নিজৰ আটাইতকৈ 100% জোৰ আমি লগাম ইফালে এই যোগদান কাৰ্যসূচীতে এক প্ৰকাৰ 26ত গৌৰৱ গগৈক অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই ক'লে গৌৰৱ গগৈয়ে অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ একমাত্ৰ চেহেৰা বুধবাৰৰ যোগদান কাৰ্যসূচীত মিচিং জনগোষ্ঠীৰ শক্তিশালী নেতা তথা টিএমপিকে প্ৰাক্তন ৰাজ্যিক সম্পাদক ৰাজু মেদকে যোগদান কৰে কংগ্ৰেছত আনহাতে বিগত 3টা মাহে চলি অহা কংগ্ৰেছৰ এনে যোগদান কাৰ্যসূচী এতিয়াৰে পৰা হ'ব জিলা স্তৰত 10 নৱেম্বৰত জিলাই কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি ঘোষণা সভাপতি গৌৰৱ গগৈৰ 26লৈ টঙালি বন্ধা কংগ্ৰেছে নিৰ্বাচনলৈ 5 মাহ বাকী থকা অৱস্থাত এনেদৰে চলাইছে থৰক বৰক দলীয় ভেটি সুদৃঢ় কৰাৰ চেষ্টা কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হিৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ